যদি চীনে সঁচাকৈ লাইনত আহে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে তেন্তে আমি ধৰি ল'ব পাৰোঁ যে ট্ৰাম্প সঁচাকৈয়ে বিশ্বৰ দাদা হৈ পৰিছে। সকলোৱে তেওঁৰ আগত নতশিৰ কৰি আছে। কিন্তু ডোনাল্ড ট্ৰাম্পে দাবী কৰা ধৰণে যদি ভাৰত ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে বুলি আশ্বাস দিছে তেন্তে তাৰ অৰ্থ হ'ল আমি ট্ৰাম্পৰ ওচৰত নতশিৰ হৈছোঁ। কাৰণ আমি ট্ৰাম্পক প্ৰতিহত কৰিবলৈ ৰাছিয়া আৰু চীনৰ সৈতে মিত্ৰতা গঢ়ি তুলিছিলোঁ। আনকি আফগানিস্তানৰ বাগ্ৰাম এয়াৰবেছতো আমি আমেৰিকাৰ বিৰুদ্ধে মিত্ৰতা গঢ়ি তুলিছিলোঁ। আপোনাৰ পৰা বুজিব বিচাৰিছোঁ এইটো কেনেকুৱা বৈদেশিক নীতি যিটো সাঘাইলৈ যায় চীনৰ বৈদেশিক মন্ত্ৰী বয়ঙক ভাৰতলৈ আদৰণি জনোৱা। এইখন কেনেধৰণৰ বৈদেশিক নীতি? এইটো কেনেকুৱা বৈদেশিক নীতি যিয়ে এতিয়া পুনৰ ডোনাল্ড ট্ৰাম্পৰ ওচৰত নতশিৰ কৰিছে? মই কি ক'লো আপোনাক, এই সন্দৰ্ভত বাণিজ্য যুদ্ধ চলি আছে। কাৰণ চাওক, ৰাছিয়াৰ সৈতে হোৱা তেল চুক্তিৰ পৰা কোনে লাভৱান হ'ল? ৰিলায়েন্স গ্ৰুপ। এই দেশৰ দুই ডাঙৰ উদ্যোগপতি, সন্মানীয় উদ্যোগপতি গৌতম আদানী আৰু মুকেশ আম্বানীৰ মাজত কেনেধৰণৰ ব্যৱসায়িক সম্পৰ্ক আছে সেয়া আপোনালোকে জানে। কেনেধৰণৰ প্ৰতিযোগিতা আছে এতিয়া এই খবৰটো আন কোনোৱে আপোনালোকৰ মাজলৈ লৈ অহা নাই। NDTV আনিছে। NDTVৰ বাতৰি অনুসৰি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে। ট্ৰাম্পে ডাঙৰ দাবী কৰিলে। প্ৰধানমন্ত্ৰী মোদীক মহান ব্যক্তি বুলি অভিহিত কৰে। এতিয়া আপোনাৰ মনত প্ৰশ্ন হ'ব, NDTVয়ে এই খবৰটো কেনেদৰে ৰিপৰ্ট কৰি আছে? NDTVয়ে এই খবৰটো কেনেদৰে লাভ কৰিলে? এতিয়া আপুনি জানে NDTVৰ মালিক কোন?